যোৰহাট কংগ্ৰেছত প্ৰচণ্ড গৰাখহনীয়া যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ উপস্থিতিত আজি বহু সংখ্যক কংগ্ৰেছে বিজেপিত যোগদান কৰে যোৰহাটৰ বৰমুৰিয়াত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী বিশাল নিৰ্বাচনী প্ৰচাৰ মাজতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় 10খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিশাল বিজয় দাবী কৰে তপন গগৈক আজি সংগ দিয়ে সাংসদ পবিত্ৰ মাৰ্ঘ্ৰেটে তিতাবৰ বিধানসভা সমষ্টিত মই 10খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছোঁ আৰু যোৰহাট সমষ্টিত এখন নিৰ্বাচনী সভাত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে যে উন্নয়নৰ পক্ষত ৰাইজ আছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা লৈছে বিশেষকৈ আজি যোৰহাট জিলাখনক আজি আধুনিক ৰূপ দিবৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আজি যোৰহাট জিলা আপোনালোকে ষ্টেডিয়াম নিৰ্মাণ হৈছে যোৰহাটৰ ডাঙৰ ৰাস্তা আমি নিৰ্মাণ কৰি আছোঁ আজি তিতাবৰ আমাৰ বৰহুলাৰ পৰা যোৰহাটলৈকে আমি অসমমালাৰ জৰিয়তে ৰাস্তা নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ গাঁৱত যেনেকৈ স্কুল হৈছে চাহ বাগিচাটো স্কুল হ'ব লাগিব প্ৰতিটো স্তৰতে উন্নয়নমূলক কাম কাজ হ'ব লাগিব আৰু তেতিয়াহে আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আনিব পাৰিম ডাবল ইঞ্জিনৰ চৰকাৰ হ'ব লাগিব এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব ইয়াত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত আমাৰ চৰকাৰ আছে ডাবল ইঞ্জিনৰ চৰকাৰ অসমৰ কাৰণে পইচাৰ কেতিয়াও অভাৱ নহয় আমি অসমখনক খুব সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম আৰু সেই স্বাৰ্থতেই জনসাধাৰণে ভোট দিব 19 তাৰিখে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াৰ পৰা বিপুল ভোটত জিকাই পঠাব কাটিংক্ৰমে আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছ দল ৰিজাইন দিছে আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে